অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি পাঠ 5ৰ প্ৰথম অধ্যায়টোত থকা যিটো পাঠৰ শিৰোনাম সেইটো মই পাঠ কৰি দিছোঁ। ভক্তপদত সকলোৱে চাই যাব। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদে উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনৰ মহাত্মা শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন খেলাৰ মূল পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায়েৰে নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্য এই কাহিনী এক গৌৰৱৰ সংযোজন। আমি সকলোৱে ভক্ত প্ৰহ্লাদৰ কাৰ্যক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব আৰু ভক্তি ধৰ্মৰ ক্ষেত্ৰত প্ৰহ্লাদে দি যোৱা আদৰ্শ সকলোৱে গ্ৰহণ কৰিব লাগিব।